মই কলো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে মানে কোন হয় মইতো প্ৰতিদিন নাচাওঁ মই জিন্দগীত প্ৰতিদিন দেখাই নাই মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল আটাইতকৈ শ্যামকানু মহন্তৰ ভাল থকা ব্যক্তিজনৰ নামে গৌৰৱ গগৈ Wake up to reality. মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলো এবাৰ মই জজফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলো সোমাওতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলো তেতিয়া মই দেখিলো ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে মই খেলা পিন্ধাম মই হেমন্ত মোৰ সম্পত্তিয়ে নাই বাইদেউটো কাম কৰি খায় ন চুৰ কৰিতো নাখায় মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্য শুনক অসমত যিমান গণ্ডগোল লগাই গৈছে সব কংগ্ৰেছে গৈছে অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে তেন্তে চাওঁহক কংগ্ৰেছ পাৰ্টিত আগতে কোনে কোনে আছিলে নম্বৰ 1 বৰ্তমান বিজেপি পাৰ্টিত থকা জয়ন্ত মল্ল বৰুৱা নম্বৰ 2 বিজেপি পাৰ্টিত থকা পীযুষ হাজৰিকা আৰু নম্বৰ 3 যিজনে কৈ আছে সেই ব্যক্তিজনো কংগ্ৰেছৰে হয় বৰ্তমান বিজেপি পাৰ্টিত ট্ৰেন্ডিংত থকা এই তিনিগৰাকী নেতাই কংগ্ৰেছৰ পৰা জপিয়াই বিজেপিলৈ আহিছে এতিয়া কৈ আছে সব গণ্ডগোল কংগ্ৰেছে লগাইছে এতিয়া ৰাইজে বুজিলক গণ্ডগোল কোনে লগাই থৈ গৈছিল We are trying to demoralize BJP. Very practically আমি কৈছো কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি ক'ব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় না মই পদত্যাগ কৰিম নকৰিম পিছত হ'ব কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব ও ভাই মাৰো মুঝে মাৰো নলবাৰীৰ হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে হিমন্ত বিশ্ব নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব এই কোন এনে বৰ্ডটো এটো অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জন্দমলে বেংগলী জানে হিন্দী জানে সেই ইংলিছো ক'ব নাজানে সেটা গৰু আছিলে ছাব্বিছতে একো নাই ইলেকশ্যনতো বিজেপি এনেই জিকি যাব বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব আপোনালোকে আমাৰ লগতে চিঞৰক তৰুণ গগৈ জিন্দাবাদ মই আশা কৰিম এই জিন্দাবাদ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ সিনেমা নহয় এইটো ৰিয়েলিটি হয় মোৰ কোনো ভগৱান নাই অকল অসম আছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কি হ'ল সিনেমা নহয় এইটো ৰিয়েলিটি হয় মোৰ কোনো ভগৱান নাই मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ কবলগীয়াখিনি মই কৈছো টেলিভিছনৰ যোগেদি কবলগীয়াখিনি মই কৈছো আজিও মই কৈছো য'ত কেন্দ্ৰত বিজেপি চৰকাৰ য'ত ৰাজ্যত বিজেপি চৰকাৰ আৰু এতিয়া সেই বিজেপিৰ দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে
তেনেহ'লে মইতো ক'ব বিচাৰো যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন CID আৰু SIT এতিয়া SIT আৰু CIDয়ে ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি এটোহে বাকী থাকিল গৈ তাতকে মই একো নকওঁ আপুনি এটা জাতিক অন্যায় কৰি বাচিব নোৱাৰি মই নিজৰ পদবীৰ কাৰণে জীৱনত কেতিয়াও মই জাতিক অন্যায় কৰা নাই নকৰো টাৰ্গেট কৰি ল'ব ইয়াক খেদিব লাগে তো মই মনে মনে থাকিম বুলি কোনোবাই যদি ভাবিছে নহয় কিন্তু মই নেৰো কথাটো জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে তেওঁ এজন শিৱ ভক্ত আছিল এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই মোৰ জাতি নাই ধৰ্ম নাইতো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল মই বিশ্বাসৰ কথা নাই মোৰ ভগৱান মানে কি ভগৱানবিলাক মই কেৰেক্টাৰ হিচাপে চাওঁ চিনেমাৰ কেৰেক্টাৰৰ নিচিনা এটা শিৱ হৈছে মোৰ কাৰণে আটাইতকৈ ইণ্টাৰেষ্টিং কেৰেক্টাৰ কৃষ্ণ এটা ইণ্টাৰেষ্টিং কেৰেক্টাৰ আৰু দুৰ্গাটো বাৰু বেলেগ ধৰণৰ চ' মই সেই কেৰেক্টাৰ হিচাপে হেৰি কৰোঁ আৰু মই নেচাৰত বিলিভ কৰোঁ মই ভাবোঁ যে নেচাৰ হৈছে আটাইতকৈ ডাঙৰ ভগৱান কাৰণ নেচাৰে আমাক জীয়াই ৰাখিছে কিন্তু মই এগনইষ্ট বুলি কওঁ নিজকে যে বিশ্বাস অবিশ্বাসৰ মাজত থাকোঁ সদায় मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है চুলি তুলি আল বাল হৈ গৈছে ৰাজনীতি কৰি ৰাজনীতি চাব কিন্তু দেই দিগদাৰ কৰিব আপোনাৰ টাইম আহেগা আৰু আপুনি আন্দোলন কৰি অসমখনত কিমান ধ্বংস কৰিলে এবাৰ চিন্তা কৰকচোন আপোনাৰ আন্দোলনৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব নোৱাৰিলে জাপানৰ প্ৰধানমন্ত্ৰী যদি আহিলেতেন আজি অসমত কিমান ডাঙৰ ৰিভলিউচন হলহেঁতেন এবাৰ চিন্তা কৰক মানে ভিক্ষা দি থৈ গ'লেতেন ভিক্ষা নহয় আপোনাৰ ভিক্ষা লাগে আকৌ বোলে বিশ্ব শক্তি আপোনালোক ভিক্ষা লাগে জাপানৰ পৰা ভিক্ষা লাগে নহয় झुके रहना पड़ेगा मेरे आगे क्योंकि मैं अपने में खुद हीरो हूँ মজা আয়া ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিচ নহয় তেওঁ যে অসমখন জ্বলাই ৰাখিব খুজিছে কিহৰ কাৰণে 2016 জুবিন গাৰ্গে তেওঁৰ বিষয়ে কি কৈ গৈছিলে খালি বিজেপিক ভোট নিদিব তেওঁ নিজক বহুত স্মাৰ্ট ভাবে আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব জুবিনক ছিংগাপুৰৰ পৰা আনিলো জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টি ক্ৰিয়া কৰিলো জুবিনৰ ন্যায় দিম নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম নেতাজী মোক তুমি ভোট দিয়া মই তোমাক মিঠাতেল দিম মামাজী মই যদি চিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে ২৬ জন বাকী ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব বাকী ৰাইজৰ কষ্ট হ'ব এদিন যদি মই চাউল বন্ধ কৰি দিওঁ এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চোৰবিলাকক ধৰি আছিলো নিউজ কৰিছিলো পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আছিলো
এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গ'ল অসম বিধানসভাত এতিয়া গৰু চুৰ ওলাইছে এইটোতো বৰ ডাঙৰ কথা এই গৰু চুৰ খোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব অভিনন্দন বিজেপি অন্ধভক্তসকল ভাৰত আজি শীৰ্ষস্থানত আন নালাগে পাকিস্তান বাংলাদেশতকৈ আগবাঢ়িল ভাৰত কিহত জানা নাই লোন লোৱাত পাকিস্তান বাংলাদেশতকৈ শোচনীয় ভাৰতৰ অৱস্থা বিশ্ব বেংকত ভাৰতৰ ঋণ 39.3 বিলিয়ন ডলাৰ যাতে অসমখনত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি নিৰ্মাণ কৰিব পাৰে আপোনালোকে আমাৰ লগতে চিঞৰক তৰুণ গগৈ জিন্দাবাদ পীযুষ হাজৰিকাই জয়ন্ত মল্ল বৰুৱাই বা পবিত্ৰ মাৰ্ঘেৰিটাহঁতে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ৱা এইটো মই কাণে ঠিকেই শুনিছোঁনে মই নিজকে সুধি চাইছোঁ যেতিয়া মই তেওঁলোকৰ মুখত এনেধৰণৰ বাক্য দেখিছোঁ এইটো কি বাক্য কৈছে তেওঁলোকে চৰকাৰ কোনে চলাইছে চৰকাৰ কাৰ আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে এইটোত আৰু সঁচা কথা ক'বলৈ গ'লে মানে বহুৱালিৰো এটা সীমা থকা উচিত মই তেনেকৈ ক'ম আৰু বাৰম্বাৰ এইটো কথা আমি কৈ আহিছোঁ যে জুবিনক লৈ কোনো ৰাজনীতি কৰিব নালাগে কি বিজেপি কি কংগ্ৰেছ কি অজাপ কি ৰাইজৰ দল কোনো এটা ৰাজনৈতিক দলে আচলতে জুবিনক ৰাজনীতিলৈ টানি আনিব নালাগে আৰু যিসকলে জুবিনক ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ আহিলা বুলি ভাবি লৈছে বা আহিলা কৰিব বিচাৰিছে তেওঁলোকে মনত ৰখা উচিত কিন্তু যে জুবিনৰ আত্মাই তেওঁলোকক নিস্তাৰ নিদিব যিজন মানুহে ৰাজনীতিৰ পৰা সদায় নিজক নিলগত ৰাখিছিল পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল সেই মানুহজনক লৈ পেলাই যিসকলে জঘন্য ৰাজনীতি কৰিব বিচাৰিছে সেই মানুহক জুবিনৰ আত্মাই কেতিয়াও ৰেহাই নিদিয়ে এইটো আপোনালোকে জানি ল'ব কংগ্ৰেছে যদি জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰে অজাপই যদি বিচাৰে ৰাইজৰ দলে যদি বিচাৰে বা বিজেপিয়ে যদি বিচাৰিছে তেতিয়াহ'লে ইয়াৰ ফল কিন্তু অতি বেয়া হ'ব ভুগিবই জুবিন জীৱিত জুবিনতকৈ এতিয়া কোটি গুণে শক্তিশালী আৰু বেছি প্ৰভাৱশালী তেওঁলোকে এই কথাটো মনত ৰখা উচিত মই ভাবোঁ SIT আমাক তদন্ত উচিত ন্যায় নিদিয়ে তেতিয়াহ'লেতো মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে যি ন্যায় দিব লাগে যিটো জাষ্টিছ জুবিনক দিব লাগে সেইটো দিবৰ কাৰণে অসমৰ মানুহ সাজু আৰু সেইটোৱে হ'ব আৰু মুখ্যমন্ত্ৰীটো কৈ থৈছে যে SITৰ তদন্তত যদি অসমৰ মানুহ সুখী নহয় তেতিয়াহ'লে তেওঁ CBI তদন্ত দিম বুলি কৈ থৈছে দেখা যাওক এতিয়া কিন্তু এইটো ঠিক যে যিমানে পলম কৰি গৈ থাকিব সিমানে কিন্তু ন্যায়টো অলপ সুদূৰ পৰাহত হ'ব সেইটোৱে দুৰ্ভাগ্যজনক গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে বুলি গৌৰৱ গগৈ সকলো লগতে লিংক আছে এইটো বদনাম হৈ আছে গৌৰৱ গগৈ তাৰমানে গৌৰৱ গগৈ যে ওলাই আহিছে তৰুণ গগৈ ডাঙৰীয়া পিঠেক ওলাই আহিছে গৌৰৱ গগৈ এহঁতৰ হিংসা কি বুদ্ধি কৰিব এতিয়া কিবা এটাতো কাৰা বুদ্ধি উলিয়াব লাগিব সেইকাৰণে পাকিস্তানৰ লগত গৌৰৱ গগৈ লিংক আছে বুলি আমি জনাতেই যিটো আমাৰ অন্তৰত পাইছোঁ আমি এইটো বদনাম বুলি মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে আৰু এতিয়া দেখিছোঁ যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ এই ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি আমাৰ সেইটো এতিয়া সন্দেহ হৈছে মানে দুটা কথা স্পষ্ট কৰিব লাগে কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে চাৰিওফালে কেৱল জুবিন रुको जरा सबर টকা ক'ৰ পৰা আহিছে ভিক্ষাৰ পৰা আহিছে হয় কেতিয়া আহিছিল এই 10টামান বজাত আহিছো 10 বজাতে আহিছে কি ক'ব বিচাৰিব কি ক'ম ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছো আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয় কিয় মানে মিটিং বুলি কৈছো মই বেলেগ বিষয়ে নাজানো আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ধৰণে সমদল উলিওৱা হৈছে
সেইটো আমাক আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব আমি চব প্ৰত্যেক মিটিঙৰ যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে আপুনি যে মানুহজন বহুত ভাল হৈও আপুনি যে মানুহজন মহা দুষ্ট আপুনি যে মানুহজন অসৎ আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতেই দিছে এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে তাৰ কাৰণে আপোনাক সেলুট জনাইছো যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব কলে গান এটা গাব নোৱাৰে জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিলে তেনেকুৱা এছাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায় আজি বিশেষকৈ মিয়া সমাজৰ এছাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হলত গৈ ৰৈ ৰৈ বিনালে নাচায় তেখেতে এটা কথা উল্লেখ কৰিছে হলত গৈ যদি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰৈ ৰৈ বিনালে উপভোগ কৰে তেতিয়াহলে ৰাইজে কষ্ট পাব সেই কথাটো উল্লেখ কৰিছে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল যেতিয়া কাশ্মীৰী ফাইলছ ৰিলিজ হৈছিল যেতিয়া কাশ্মীৰী ফাইলছ মুক্তি পাইছিল তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই হলত গৈ এই ছবিখন উপভোগ কৰিছিল কিন্তু তাৰ বিপৰীতে এবাৰ কিন্তু তেখেতে মন্তব্য কৰিছে যে যদি ৰৈ ৰৈ বিনালে ছবিখন তেখেতে যদি হলত চাবলৈ যায় তেতিয়াহলে ৰাইজে কষ্ট পাব আৰু Hagrama Mohilari is a partner of us. He came to my residence early in the morning around 4 a.m. itself after his win and he will remain with us. So absolutely when BPF is with BJP. এইবিলাক দেখাই দিয়কচোন মোক এইবিলাক দেখাই দিয়কচোন ৰাতিপুৱা 4টা বজাত নুঠোৱে মই বিচাৰি মিছা কৈছে না সঁচা কৈছে চিএম ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই পদ্মুত বৰদলৈ আল্লাহৰ নাম ল'ব গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিব এওঁলোক লাহে লাহে মানুহৰ ওচৰত এক্সপ'জ হৈ আছে পদ্মুত বৰদলৈ আল্লাহৰ নাম ক'লে গৌৰৱ গগৈ ইমান ধুনীয়া নামাজ পঢ়ে কেনেকে শিকিব পাৰে হিন্দু মানুহ এজনে মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয় আবুল তাবুল কথা যে কয় মানুহে গছত গৰু উঠা কথা এইখিনি শুনক যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী আচ্ছা আপোনাকো ন্যায় লাগে আপুনি কৈ আছিলে বাৰে বাৰে যে আপুনি ন্যায় দিব এতিয়া ক'ত গ'ল আপোনাৰ কথাবিলাক যোনবিলাক কথাই নেকি আপুনি এই বিগত 1 মাহ ধৰি কৈ থাকিলে ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয় মই আভিয়ে জিন্দা থাকো আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব জুবিনক ছিংগাপুৰৰ পৰা আনিলো পলিটিক্স নকৰিবা বন্ধু তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজি এখন অকমান চাই লওক মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছো মুখ্যমন্ত্ৰীয়ে যোৱা কালি সংবাদ মাধ্যমৰ আগত এটা বৰ বিষয় উত্থাপন কৰিছে যিটো বিষয় আচলতে এটা অসাংবিধানিকেই যে ভৰিত ধৰি আমি মানে কাম কৰিছো এনেকুৱা ধৰণৰ কথা তেওঁ যিহেতু ভৰিত ধৰা শব্দটো ক'ব পাৰে গতিকে আমিও অকমান তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজি এখন অকমান চাই লওক মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছো এইখন আৰু আছে দুই এখন এইখন ছবিখন আপোনালোকে বেছি ভাল পাব মই ভাবো এইখন যিহেতু তেখেতে কৈছে নহলে আমি সেইটো পৰ্যায়লৈ যোৱা মানুহ আমি নহয় যিহেতু তেখেতে উত্থাপন কৰিছে বিষয়টো তেখেতৰ মুখত এনেকুৱা অসাংবিধানিক কথা বতৰা আজিকালি আহিয়ে থাকে প্ৰায় এইখন
অসমৰ ৰাইজক ইয়াৰ জৰিয়তে দেখুৱাব বিচাৰিছো বিজেপি মানে হৈছে বিপদজনক পথ, বি মানে বিপদ, জে মানে জনক আৰু পি মানে হৈছে পথ। বিজেপিৰ ফুল ফৰ্মটো বৰ্তমান যি পৰিস্থিতি হৈছে অসমত এতিয়া আমি সেই বুলিয়ে ভাবিব থাকিব, লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। কিন্তু আমাৰ বাপতি খাহুন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? কথা নাই, যদি তেওঁলোকে এফৰ্ড কৰিব পাৰে তেতিয়া যাম, এফৰ্ড কৰিব নোৱাৰিলে কিছুমান জেগাতো যাব নোৱাৰে, কাৰণ মোৰ টিমটো বহুত ডাঙৰ, খৰচ বেছি, গাড়ী বেছি, চ' সেইধৰণে মিলা মেচাৰ মাজত হ'ব, কৰিব পাৰিম কেতিয়াবা। আমাৰ মাৰোৱাৰীসকলৰ পৰা টকা লৈ বিহু পতাতকৈ মাৰোৱাৰীসকলকে ক'ব লাগে যে আপোনালোকে ধুনীয়া বিহু এখন পাতক। জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে। বিজেপিয়ে জুবিনৰ গান ভাল পোৱা, জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ। জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ সুন্দৰ আৰু সোণোৱালী অসম এখন নিৰ্মাণ কৰা। কি ক'ম, ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছো। আৰু আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছো, মই বেলেগ বিষয়ে নাজানো। মই হাগ্ৰামা মহিলাৰীক কৈছো BTCৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক, তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম, কিনো কৰিবা চাওঁ আমি। মোক খবৰ দে, এইটো ইলেকশ্যনৰ টাইমত চব কিছু ক'ব পাৰে। এইবিলাক খোৱাটো কি ইমান ডাঙৰ কথা হ'ল? এইবিলাক ময়ো ক'ব পাৰে, দিল্লীত ময়ো চৰকাৰ বনাওঁ, ময়োতো ক'ব পাৰে। এইবিলাক ইলেকশ্যন টাইমত ক'ব পাৰে, চবেই ক'ব, কিন্তু প্ৰেক্টিকেল আমিহে। হাত শিৱৰ এটা মস্ত টেটু, মোৰে নাই। অপমান কৰি আছে, বাৰে বাৰে কৈ কৈছে জুবিন গাৰ্গে হেনো টেটুটো শিৱৰ লগত ৰিজাইছিলে। তেখেতে শিৱ, মই কৈছো জুবিন গাৰ্গৰ লগত আপোনাতকে বেছি মই বেছি আছো, গৌৰৱত কওঁ। 2014 চনৰ পৰা দাদাৰ লগত আছো, মৰাৰ আগৰলৈকে মই দাদাৰ লগত আছো, ঢুকুৱাৰ আগৰলৈকে। সেই মানুহজনে এটা কেৰেক্টাৰৰ কথা কৈছিলে, এটা চৰিত্ৰৰ কথা কৈছিলে। তেখেতে সেই আইডিঅলজি ফিলচফিটোক বিলিভ কৰে বুলি কৈছিলে, শিৱৰ লগত তুলনা কৰিছিলে, কিন্তু কোৱা নাছিলে যে মই হিন্দু বা মুছলমানক ভেদাভেদ কৰিম আপোনালোকৰ নিচিনা। তেখেতে কৈছিলে মোৰ মতেৰে তেজ একেটাই, কোনো ব্লাড চেলত লিখা নাছিলে যে তই হিন্দুৰ ল'ৰা, তই মুছলমানৰ ল'ৰা। তেখেতে কৈছিলে এখন সোণৰ অসমৰ সপোন ৰচিছিলে গঢ়িবলৈ, কিন্তু আপোনালোকৰ নিচিনা নিকৃষ্ট মানুহে অকল তেখেতে ভাবিছিলে যে আমি একেলগে একেপাত এনাজৰীত জীয়াই থাকিম, কিন্তু আপোনালোকে ভাঙি ভাঙি টুকুৰা কৰি কৰি 10 টুকুৰা 20 টুকুৰা এনেকে কৰি কৰি নিজৰ ক্ষোভত, নিজৰ লোভত, এই চকীখনৰ আসনৰ লোভত আজি বৰ্তমানৰ অসম। কিন্তু গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত 2026 নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে, বেলেগ ইছ্যু লওক। ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই। নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই। দলং বনাম বুলি কৈছিল, বনোৱা নাই। চাকৰি দিম বুলি কৈছিল, দিয়া নাই। লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। যিদিনাখন মই বিফল হ'ম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ, সি স্পষ্ট কথা। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক, আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো, আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম। আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি? জুবিনক ছিংগাপুৰৰ পৰা আনিলো, জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলো, জুবিনৰ ন্যায় দিম। এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ। জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰে। গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে, সি আচলতে তাৰ কোনো আইডেণ্টিটিয়ে নাই। আপুনি তেৰা তেৰা প্ৰশ্নবিলাকে কৰি থাকে, এইবিলাক মোৰ লগত বাবা এপ্লাই নকৰিব। আমি বহুত অভিজ্ঞ মানুহ। বাবা চাওক, কোনে কি কাৰণত প্ৰশ্ন সোধে মই বুজি পাওঁ নহয়, অভিজ্ঞতা হৈ গ'ল। হ'ব, আপুনি যিটো কৰি আছে এইটো মোৰ লগত নোৱাৰিব। বহুত দিন হ'ল নহয়, 25 বছৰ হৈ গ'ল। মানে মই এটা কথা কওঁ দেই,
এই চব গাহৰি মাংস পেলোৱা এইটো মছজিদত আৰু গৰু মাংস পেলোৱা মন্দিৰত এইবিলাক কাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু বিজেপি RSS কৰে মাৰি ঠেং ভাঙি দিম হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাফ মাৰি BTCৰ পৰা খেদি দিয়ক আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ঢাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো সেই বাকী কেজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে নহলে কাৰোবাৰ সন্মান থকা মানুহ এই কাম কৰে নেকি এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে অসমতো কোনে আপত্তি কৰা নাই এতিয়ালৈকে এনে কিয় বদনাম কৰি থাকিব লাগে আজিকালি দিনত কোনে তিনিটা বিয়া কৰাব বিচাৰে আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই অন্য জুবিনৰ ন্যায় নিজৰ জাগাত তাক আমি দিমেই 100%। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো এইবাৰ গেছ চিলিণ্ডাৰৰ দাম 250 টকা কমাম কম দামত দালি দিম নিমখ দিম চেনি দিম আৰু অহাবাৰ নিৰ্বাচনত জিকিলে গোটেই কিটা বস্তুৰ দাম বঢ়াই দিম মই গোটেই জীৱন জেলত থাকিলো মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই মুখ্যমন্ত্ৰীয়ে সিধাকে কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি আমাৰ এনেকুৱা ফটা কম্বল এখন দিয়ে তাৰ ওপৰতে শুই থাকোঁ আমি উৰহে খাই খুটুককৈ এতিয়া তেওঁলোকক নতুন জেল দিছে জেলখন নতুন দিলে মানে কি আপোনালোকে গম পাইছে নাই তাত কোনো আৰু কয়দী চয়দী নাই গোটেই জেলখনে তেওঁলোকৰ আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে ক'ব চুৰ হৈ থাকাই ভাল মোৰতো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্চিতে লুকুৱাই দিয়ে আপুনি মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো সেইজন জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলো হে জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল মই ইতেনে গম পালো আচ্ছা জুবিন দা আপুনি কি ক'ব এই বিষয়ে সি মোৰকে 1 বছৰ সৰু অলগৰ্ধ এটা গৰু আছিল জুবিনে ন্যায় পাব লাগে বুলি লিখি পেলাই গৌৰৱ গগৈয়ে তলত লিখিছে 26ত মুখ্যমন্ত্ৰীক শিক্ষা দিব তাৰ মানে কি যে জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই আৰু গৌৰৱ গগৈ জুবিনক কি ন্যায় দিব জুবিনটো অসমীয়া ভাৰতীয় আছিল গৌৰৱ গগৈ 2টা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল आप कहाँ थे ज्ञानी बाबा সেইকাৰণে যোৱাকালি মই এখন সভাত কৈছিলো যে কংগ্ৰেছৰ চিন হাতৰ ছবি হ'ব নালাগে কংগ্ৰেছৰ চিন লুঙিৰ ছবি হ'ব লাগে মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই খবৰটা ভালতো বিজেপিৰ আছে কি বুঝছে যে অসমত যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম গন্তি কৰি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমে Wake up to reality. যেতিয়া মই অসমৰ CM হৈছিলো এনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম ভাবাই নাই যে মই দিব পাৰিম মই বোলো ইলেকশ্যনটো জিকিব লাগে গতিকে কৈ দিওঁ পিছত 40-50 হাজাৰ দিলেও হ'ব ময়ো জুবিন আমিও জুবিন रुको जरा सबर करो पृथ्वीर सुर गीताय जदि निजके जुबिन बुली क मानिम नेकी क आपलोक इस देश को संभाल लेना
वरना 75 साल बाद कोई गंवार इसको धर्म के नाम पर बांट देगा।